ডিগবেই খেরজান হলদিবাড়িতে বন্য হাতির আক্রমণে প্রাণ হারালেন এক যুবক। ওই যুবকের নাম পবিত্র ফুকন। জানা যায় ওই যুবক ডিগবেই থানার খেরজান হলদিবাড়ির বাসিন্দা। আজ ভোরে বাড়ির উঠোনের একটি কলা গাছ খাওয়ার সময় বন্য হাতিটিকে তাড়িয়ে দিতে গেলে আক্রমণ করে। এতে মৃত্যু হয় পবিত্র ফুকন নামের ওই যুবকের। খবর পেয়ে ঘটনাস্থলে ছুটে আসেন বন বিভাগের কর্মকর্তারা। তারা পবিত্র ফুকনের মৃতদেহ উদ্ধার করে ময়নাতদন্তের জন্য নিয়ে যায়। এই ঘটনায় এলাকায় তীব্র চাঞ্চল্য দেখা দিয়েছে। 2 ঘণ্টা 3 ঘণ্টা সময় রাইজে মানে হেৰি কোৱা চৰত মানে ৰখা পিছত মানে তেখেতে আহিছো কয়। তাৰপিছত 2 ঘণ্টা 3 ঘণ্টা পিছত তেওঁ আহি পালেহি তেওঁ মানে এইটোৱে কৈছে আপোনালোকে এইটো মানে তেওঁ নাই কোৱা বুলি কৈছে। তেওঁ মানে ইমানে এটা মিছা কথা কেলে মানে ইমান ৰাইজৰ আগত তেওঁ কৈছে। সেইটোৱে মানে আমাক ন্যায় লাগে। মুঠতে আমাৰ ল'ৰাটো আজি হাতী এটা মাৰিলে ফুলে গামোচা পিন্ধাই পিনে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি হেৰি কৰিবহি, কিন্তু আজি ল'ৰাটো কিবা এটা হৈ গ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহক ফোন কৰি গাড়ী মাতি ফোন কৰি মানুহ মাতিবলগীয়া হৈছে। কেলে হৈছে এই কথাটো মানে বন বিষয়াক মানে সেইটো হেৰি দিছোঁ। মুঠতে আমাক ন্যায় লাগে আৰু ইয়াত আমাক ব্যৱস্থা কৰি দিয়ক, নাই কাৰেণ্টৰ ব্যৱস্থা দিয়ক, নহয় আমাক ৰক্ষা কৰক, আমাক ৰক্ষা কৰক, নহ'লে আমি ইয়াত থাকিব নোৱাৰোঁ। এজনে কি কৈছে যে ৰেঞ্জৰ মানে অফিচাৰ মানে তেওঁ কৈছে আপোনালোকে হেৰিটো তাত কেলে থৈ নিদিলে, য'ত মাৰিছে মানে আপুনি স্পটত কেলে থৈ নিদিলে, আপোনালোকে কেলে মেডিকেললৈ লৈ আহিলে। আৰে আমাৰ ল'ৰাটো আমাৰ কিবা এটা হৈছে, হয় নহয়? ল'ৰাটো কিবা এটা হৈছে, আমিতো ল'ৰাটোকতো ইয়াত পেলাই থৈ দিব। তেখেতলোকৰ মানুহ আহিব, ল'ৰাটোক চাবহি। আমিতো সিমান সময়লৈকে মানে এগৰাকী ৰেঞ্জাৰজনী ইমান নাজানে। ৰেঞ্জাৰজনীয়ে কৈছে মানে তেওঁ মানে কি মানুহ, আৰু তেওঁক মানে এইটোৱে ধিক্কাৰ দিছোঁ যে তেওঁ ইমান ডাঙৰ এটা মানে তেওঁ হেৰি লৈ পিনে ইমান এটা বেয়া মানে শব্দ কেনেকৈ ক'ব। তেওঁ কি মমতা নাই? তেওঁ ল'ৰা ছোৱালী নাই? আজি মোৰ ল'ৰাটো কিবা এটা হৈছে মেডিকেললৈ, কিবা এটা মানুহৰ জ্বৰ কাহ হ'লেও মেডিকেললৈ নিয়ে। আজি ইমান ডাঙৰ ঘটনা এটা হৈছে, আমিতো মেডিকেললৈ নিবই লাগিব। সেই ল'ৰাটো মানে কৈছে তাত আমি কি তেহেঁতৰ ফৰেষ্টৰ মানুহ আহিব মানে ল'ৰাটো ইয়াত চাবহি, তাৰপিছত আমি কি হেৰি কৰাৰ পিছত আমি মেডিকেললৈ নিব লাগিছিলে নি? সেইটোৱে মানে কৈছোঁ। তেখেতক মানে এইটোৱে অনুৰোধ কৰিছোঁ যে এনেকুৱা বেয়া শব্দ কোৱাৰ কাৰণে আজি বহুতখিনি ৰাইজেও মানে এইখিনি হেৰি লৈছে তেওঁক মানে। আৰু ঘূণাহাতী আহিলে, কল ভাঙিলে, ঘৰ কাষত গৈছে, কাষতে তাৰপৰা ল'ৰাটো গুচি গ'লে শুকুৰা খেদি তেতিয়া মোৰ ঘৰটো কেনেকৈ আছে, মোৰ ভজিয়া ল'ৰা হয়, ভাইটি ল'ৰা। তাৰ মই শুকুৰা কৰিলোঁ, ময়ো সেই তাৰ ওপৰত ময়ো গ'লোঁ খেদি মানে ওচৰতে আৰু ধৰি লওক যেতিয়া খেদা মাৰি আহিলে মই পৰিলোঁ। তাৰ মোক এই কিনে আহি কিনে তাক মাৰি দিলে। এই ঘৰ একদম ল'ৰাটোৰ নাম কি? পবিত্ৰ ফুকন। দেউতাৰ নাম? ৰাজেন ফুকন। কোন জেগাত হৈছে? তো গাঁওখনৰ নাম কি? খেৰজান হলদিবাড়ি। মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।